কনসেপ্ট লাৰ্ণিংলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আৰম্ভ কৰিবলৈ ওলাইছোঁ MA ফাৰ্ষ্ট সেমিষ্টাৰ অসমীয়া বিভাগৰ প্ৰথম কাকত অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ অষ্টম অধ্যায় শংকৰী যুগৰ অসমীয়া সাহিত্য। আমি কেনেকৈ প্ৰত্যেকটো দীঘলীয়া পাঠ সংক্ষিপ্ত ৰূপত নোটছ বনাব পাৰোঁ আৰু তাক আমি অতি সহজত কেনেকৈ মনত ৰাখিব পাৰোঁ, আনকি পৰীক্ষাৰ আগমুহূৰ্তত গোটেই অধ্যায়সমূহ দিনত 2-3 বাৰকৈ ৰিভাইজ দিব পাৰোঁ, সেই সম্পৰ্কে জানিবলৈ সক্ষম হ'ব। পাঠটো সম্পূৰ্ণকৈ পঢ়ি ল'ব আৰু তাৰে মূল কথাখিনি সংক্ষিপ্ত ৰূপত এইদৰে লিখি ল'ব পাৰে। শংকৰী যুগৰ অসমীয়া সাহিত্যত অনন্ত কন্দলীৰ বিষয়ে উল্লেখ আছে। এতিয়া অনন্ত কন্দলীৰ সম্পৰ্কে এই কথাখিনি মনত ৰাখিব। তেখেতৰ জন্ম হাজোত, পিতৃ ৰত্নপাঠক, আচল নাম হৰিচৰণ, পিতৃ প্ৰদত্ত নাম। তৰ্কশাস্ত্ৰত পাৰ্গত হোৱাৰ বাবে অনন্ত কন্দলী নাম পায়। শ্ৰীচন্দ্ৰ ভাৰতী, ভাগৱত আচাৰ্য আৰু ভাগৱত ভট্টাচাৰ্য আদি নামেৰেও জনাজাত। তেখেতক অপ্ৰমাদী কবি হিচাপে জনা যায়। এই মূল কথাখিনি মনত ৰাখি পেলাই আপোনালোকে বাক্য আকাৰে বহলাই লিখিব। অনন্ত কন্দলীৰ ৰচনাৱলী হৈছে 1 নম্বৰত উল্লেখ কৰিব কাব্য। তেখেতৰ কাব্যসমূহৰ ভিতৰত আছিল ক নম্বৰত উল্লেখ কৰিব কুমাৰ হৰণ। তেওঁৰ প্ৰথম কাব্য শ্ৰীচন্দ্ৰ ভাৰতী নামেৰে ৰচনা কৰা। শ্ৰীচন্দ্ৰ ভাৰতী তেওঁৰ ডেকাকালৰ নাম। ভাগৱত পুৰাণ আৰু হৰিবংশৰ পৰাহে কথাবস্তু গ্ৰহণ কৰিছে। শৃংগাৰ, বীৰ, হাস্য, কৰুণ, অদ্ভুত, বিভৎস আদি ৰসেৰে পৰিপূৰ্ণ এই কাব্যখন। খ নম্বৰত উল্লেখ কৰিব বিদ্যাসুৰবধ। ভাগৱতৰ 6ষ্ঠ স্কন্ধৰ আধাৰত ৰচিত। বিদ্যাসুৰক দেৱৰাজ ইন্দ্ৰই দধিচি মুনিৰ অস্থিৰ দ্বাৰা নিৰ্মিত ব্ৰজৰ দ্বাৰা কেনেকৈ বধ কৰিলে তাক বৰ্ণনা কৰিছে। পয়াৰ ছন্দত ৰচিত এই কাব্যখন। অনন্ত কন্দলীৰ ৰচনাৱলীৰ ভিতৰত দ্বিতীয়টো উল্লেখ কৰিব অনুবাদমূলক ৰচনা। অনুবাদমূলক ৰচনাত উল্লেখ কৰিব ৰামায়ণ, অযোধ্যা, অৰণ্য, কিষ্কন্দ, সুন্দৰা আৰু লংকাকাণ্ড অনুবাদ কৰিছিলে। অৰ্থাৎ অনন্ত কন্দলীৰ ৰামায়ণৰ এইকেইটা কাণ্ড অনুবাদ কৰিছিল। ভাগৱতৰ দশম স্কন্ধ মধ্য আৰু অন্ত এই দুয়োটাই অনুবাদ কৰিছিলে। অৰ্থাৎ ভাগৱতৰ দশম স্কন্ধ অনুবাদ কৰিছিলে মধ্য অংশ আৰু অন্ত অংশ। অনন্ত কন্দলীৰ ৰচনাৱলীসমূহৰ উল্লেখ কৰিব 3 নম্বৰত নাট। সীতাৰ পাতাল প্ৰৱেশ নাটকখনৰ বিষয়বস্তু উত্তৰাখণ্ড ৰামায়ণৰ পৰা গ্ৰহণ কৰা হৈছে। অৰ্থাৎ সীতাৰ পাতাল প্ৰৱেশ এই নাটকখন অনন্ত কন্দলী ৰচনা কৰিছিল। অনন্ত কন্দলীৰ ৰচনাৰাজিসমূহৰ ভিতৰত 4 নম্বৰত উল্লেখ কৰিব তত্ত্বমূলক ৰচনা। ভক্তি সাধন বা বৈষ্ণৱামৃত আৰু জন্ম ৰহস্য বা জীৱতুতি দুয়োখন ভক্তি ধৰ্ম আৰু দৰ্শন সম্পৰ্কীয় ৰচনা আছিল। 5 নম্বৰত উল্লেখ কৰিব স্মৃতিশাস্ত্ৰ। নীতিৰত্ন আৰু কল্পদ্ৰুম এয়া আছিল স্মৃতিশাস্ত্ৰ। শংকৰী যুগৰ অসমীয়া সাহিত্যত ৰাম সৰস্বতীৰ বিষয়ে উল্লেখ আছে। ৰাম সৰস্বতী সম্পৰ্কে এই কথাখিনি মনত ৰাখিব। তেখেতৰ জন্মস্থান কামৰূপৰ পছৰীয়া বা চমৰীয়াত। পিতৃ প্ৰদত্ত নাম অনিৰুদ্ধ। শংকৰদেৱতকৈ অধিক পদ ৰচনা কৰে। তেওঁক অসমীয়া ব্যাস আখ্যা দিয়া হয়। কোচ ৰজাৰ ৰাজসভাৰ কবি আছিল। নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত কাব্য প্ৰতিভা উদ্দিত হয়। অধিকাংশ মহাভাৰতৰ পদ ৰচনা কৰে ৰাম সৰস্বতী। ৰাম সৰস্বতীৰ ৰচনাৱলীসমূহত উল্লেখ কৰিব 1 নম্বৰত মহাভাৰতৰ অনুবাদ। 8টা পৰ্ব অনুবাদ কৰে। অৰ্থাৎ মহাভাৰতৰ 8টা পৰ্ব ৰাম সৰস্বতীয়ে অনুবাদ কৰিছিলে। তাৰে ভিতৰত হৈছে আদি পৰ্ব, সভা, বন, বিৰাট, উদ্যোগ, ভীষ্ম, দ্ৰোণ আৰু কৰ্ণ পৰ্ব। এই 8টা পৰ্ব অনুবাদ কৰিছিল। বিৰাট পৰ্বটোত কীচক বধ পৰ্যন্ত অনুবাদ কৰিছিলে। দ্ৰোণ পৰ্বত গোপীনাথ পাঠকৰ সহযোগত অনুবাদ কৰিছিলে। কৰ্ণ পৰ্বটো বিদ্যা পাঞ্চননৰ সহযোগত অনুবাদ কৰিছিলে। ৰাম সৰস্বতীৰ ৰচনাৱলীত
দ্বিতীয়তে উল্লেখ কৰিব বধ কাব্য। পাপক পৰাভূত কৰি ধৰ্মৰ ৰাজ্য স্থাপন কৰাই ইয়াৰ উদ্দেশ্য আছিল। কৃষ্ণৰ মহিমা প্ৰকাশ, দুষ্টক দমন, শান্তক পালন আদি আদৰ্শ পোৱা যায়। কাব্যবোৰ হ'ল কুলাচল বধ, বকাসুৰ বধ, জটাসুৰ বধ, খটাসুৰ বধ, কালকুঞ্জ শোষক বধ ইত্যাদি। ৰাম সৰস্বতীৰ ৰচনাৱলীৰ ভিতৰত তৃতীয়তে উল্লেখ কৰিব মহাভাৰতৰ বাহিৰে অন্যান্য কাব্য অনুবাদ। গীত গোবিন্দ। জয়দেৱৰ গীত গোবিন্দ কাব্য কথাবস্তুৰ লগত ভাগৱত পুৰাণৰ বিষয়বস্তু সংমিশ্ৰণ কৰি অনুবাদ কৰিছিলে। পয়াৰ আৰু ত্ৰিপদী ছন্দ ব্যৱহাৰ কৰিছিল। 4 নম্বৰত উল্লেখ কৰিব মহাভাৰতৰ কথাবস্তুৰ লগত সম্পৰ্কযুক্ত সুকীয়া কাব্য। ৰাম সৰস্বতীয়ে পাঞ্চলী বিবাহ, তীৰ্থযাত্ৰা, ব্যঞ্জন পৰ্ব, স্ত্ৰী পৰ্ব ইত্যাদি মহাভাৰতৰ কথাবস্তুৰ লগত সম্পৰ্কযুক্ত সুকীয়াভাৱে কাব্য ৰচনা কৰিছিল। এইখিনি আছে ৰাম সৰস্বতীৰ ৰচনাৱলী সম্পৰ্কে। ইয়াতে সংক্ষিপ্ত ৰূপত লিখা আছে, গতিকে আপোনালোকে বাক্য আকাৰে বহলাই লিখি ল'ব। এইদৰে সংক্ষিপ্ত ৰূপত নোটছ বনাই পঢ়িলে নিশ্চয় পৰীক্ষাৰ আগত গোটেই কিতাপটো 2-3 বাৰ কৰি ৰিভাইজ দিবলৈ সক্ষম হ'ব আৰু পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। এই সংক্ষিপ্ত নোটছ যদি আপোনাৰ পচন্দ হয় বা ভাল লাগে তেতিয়াহ'লে এই নোটছৰ PDF বা গোটেই পাঠটোৰ PDF ডাউনলোড কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনত 2টা লিংক দিয়া আছে। এটা লিংক কেৱল এইটো অধ্যায় ডাউনলোড কৰিব পাৰিব, আনটো লিংকৰ জৰিয়তে সম্পূৰ্ণ ফাৰ্ষ্ট পেপাৰখনে ডাউনলোড কৰি ল'ব পাৰিব। মোক উৎসাহিত কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো কেনে পালে নিশ্চয় গঠনমূলক দিহা আৰু পৰামৰ্শৰে কমেণ্ট কৰি জনাব। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।